হেল্ল' এভৰিৱান, মই নন্দিনী। পুনৰ এটা নতুন অডিঅ'লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজি আমি এটা পয়েম ডিছকাছ কৰিম আৰু এই পয়েমটো ক্লাছ 9ৰ ইংলিছ বুক বি হাইভ কিতাপখনৰ ইউনিট নম্বৰ 5ত আছে। আৰু পয়েমটোৰ নাম হৈছে আ লেজেণ্ড অফ দি নৰ্থলেণ্ড। আ লেজেণ্ড অফ দি নৰ্থলেণ্ড লিখিছে ফিবি কেৰী আৰু এই পয়েমটো এটা বেলাড হয়। পয়েমৰ বিভিন্ন ভাগ থাকিব পাৰে, যেনেকৈ এলিজি, এপিক, ছনেট, লিমাৰিক, ব্লেংক ভাৰ্ছ, বেলাড, এক্সেট্ৰা এক্সেট্ৰা। বেলাডো তাৰে এটা ভাগ হয় আৰু বেলাড এনেকুৱা এটা পয়েম যোনটো পয়েমত আমি এটা ষ্টৰী পাওঁ আৰু সেই ষ্টৰীটো গোৱা যায় এটা গানৰ সুৰত। মানে এই পয়েমটো যেতিয়া আমি মাতো, ৰিচাইট কৰোঁ, তেতিয়া ইয়াত মিউজিক সুৰ থাকে আৰু কি হয়, আমি গানৰ আকাৰত গাওঁ। গতিকে এ লিজেণ্ড অফ দি নৰ্থলেণ্ডত আমি এটা ষ্টৰী পাম আৰু এইটো অৰিজিনেলি এটা গানৰ আকাৰত গানৰ দৰে গোৱা যায়। এতিয়া আহিছোঁ কবিতাটোৰ নামটোলৈ। এ লিজেণ্ড অফ নৰ্থলেণ্ড। লিজেণ্ড মানে হৈছে এটা ট্ৰেডিশ্যনেল ষ্টৰিজ। বিভিন্ন লোক সংস্কৃতিৰ তেওঁলোকৰ নিজা নিজা কিছুমান ট্ৰেডিশ্যনেল ষ্টৰিজ থাকে আৰু এই ট্ৰেডিশ্যনেল ষ্টৰিজবোৰৰ দ্বাৰা আমি সেই লোক সংস্কৃতিৰ যোনবোৰ লোকবিশ্বাস আছে আৰু সিহঁতৰ ডে টু ডে লাইফৰ কিছু গ্লিমছ দেখা পাওঁ, কিছু চমু আভাস পাওঁ। আৰু এই লেজেণ্ডটো আমি যোনটো এতিয়া পঢ়িব গৈ আছোঁ, সেইটো নৰ্থলেণ্ডৰ এটা ট্ৰেডিশ্যনেল ষ্টৰী হয়। নৰ্থলেণ্ড হৈছে নিউজিলেণ্ডৰ এখন ঠাই। গতিকে পয়েমটো পঢ়িবলৈ আৰম্ভ কৰিছোঁ। পয়েমটো 16টা ষ্টেঞ্জাত ভাগ কৰা আছে আৰু যিহেতু পয়েমটো বহুত দীঘল হয়, সেইকাৰণে মই প্ৰথমে এবাৰ পঢ়ি নিদিওঁ, ষ্টেঞ্জা ৱাইজ পঢ়ি যাম, তাৰপিছত বুজাই যাম। মন দি শুনি যাবা। A legend of the Northland. Away, away in the Northland, where the hours of the day are few, and the nights are so long in winter that they cannot sleep them through. প্ৰথম ষ্টেঞ্জাটোত কৈছে, দূৰণিৰ সেই নৰ্থলেণ্ডত য'ত দিনবোৰ ছুটি হয় আৰু নিশাবোৰ দীঘল হয়, আৰু এই নিশাবোৰ বিশেষকৈ উইণ্টাৰ ছিজনত ইমানেই দীঘল হয় যে মানুহবোৰে শুব নোৱাৰে। তাৰমানে ৰাতিটো ইমানেই দীঘল হয়, মানুহবোৰে শুই সাৰ পায়ো দেখে যে এয়া ৰাতিয়ে হৈছে। গতিকে পয়েটগৰাকীয়ে ৰাতিবোৰ কিমান দীঘল হয় সেই কথাটোৰ বৰ্ণনা দিবলৈ এনেকৈ লিখিছে। এতিয়া ছেকেণ্ড ষ্টেঞ্জালৈ আহিছোঁ। Where they harness the swift reindeer to the sledges when it snows, and the children look like bear's cubs in their funny furry clothes. ছেকেণ্ড ষ্টেঞ্জাটোত কৈছে, নৰ্থলেণ্ডৰ যোনবোৰ মানুহ আছে, নৰ্থলেণ্ডত যোনবোৰ মানুহ থাকে, আৰু ঠাণ্ডা দিনত যেতিয়া বৰফ পৰে, তেতিয়া তেওঁলোকে কি কৰে, এই ৰেইনডিয়াৰ্ছবোৰ তেওঁলোকৰ স্লেজেছত বান্ধি দিয়ে। স্লেজেছ মানে হৈছে যোনবোৰ গাড়ী বস্তু কঢ়িয়াবলৈ টনা হয়, আৰু এইবোৰ যেনেকৈ আমাৰ ইয়াত গৰু গাড়ী বা ঘোঁৰা গাড়ী থাকে, তাত কি থাকে, ৰেইনডিয়াৰে সেই স্লেজেছবোৰ টানি লৈ যায়। বৰফৰ ঠাইত কি কৰে, এইবোৰ ৰেইনডিয়াৰ্ছৰ লগত এনেকুৱা গাড়ী এখন বান্ধি দিয়ে আৰু যোনখন গাড়ী এই ৰেইনডিয়াৰ্ছবোৰে টানি লৈ যায় আৰু নৰ্থলেণ্ডৰ মানুহবোৰে তাত বস্তু কঢ়িয়াই লৈ যায়। And the children look like bear's cubs in their funny furry clothes. আৰু তেতিয়া সেই ঠাণ্ডা দিনত স্নো যেতিয়া পৰে, তেতিয়া কি কৰে, সিহঁতৰ মানে নৰ্থলেণ্ডত থকা সৰু সৰু ল'ৰা ছোৱালীবোৰক যেতিয়া ফাৰী ক্লথছ পিন্ধাই দিয়া যায়, যেতিয়া কপাহী মানে ফাৰ থকা যেতিয়া কাপোৰ পিন্ধাই দিয়া যায়, তেতিয়া সিহঁতক ভালুকৰ পোৱালিৰ দৰে দেখা যায় বুলি কৈছে। থাৰ্ড ষ্টেঞ্জা। They tell them a curious story. I don't believe it's true. And yet you may learn a lesson if I tell the tale to you. থাৰ্ড ষ্টেঞ্জাটোত কৈছে, সিহঁতে এটা আচৰিত, বৰ অদ্ভুত ধৰণৰ এটা ষ্টৰী কয় বুলি কৈছে। মই কিন্তু সেই ষ্টৰীটো বিশ্বাস নকৰোঁ বুলি কৈছে ৰাইটাৰে। আৰু যদিও মই এই ষ্টৰীটো বা এই কাহিনীটো মই তোমালোকক কওঁ, তেনেহ'লে তোমালোকে কিন্তু এটা ভাল শিক্ষা পাবা বা এটা ভাল লেচন শিকিবলৈ পাবা। তেনেকৈ লিখিছে।
Fourth stanza. Once when the good Saint Peter lived in the world below and walked about it, preaching just as he did, you know. ইয়াতে কৈছে এসময়ত যেতিয়া চেইণ্ট পিটাৰ পৃথিৱীখনত আছিলে বুলি কৈছে। চেইণ্ট পিটাৰ জিজাছ ক্ৰাইষ্টৰ এজন শিষ্য বুলি মনা যায়। তেখেত এজন জিজাছ ক্ৰাইষ্টৰ শিষ্য আছিল। আৰু তেখেত যেতিয়া পৃথিৱীত জীয়াই আছিল তেতিয়া কি হৈছিল, বহুত ঠাই ঘূৰি আহি তেখেতে যেতিয়া প্ৰিচ কৰিছিল, মানে ভাল ভাল ধাৰ্মিক কিছুমান কথা বতৰা, ধাৰ্মিক শিক্ষা যেতিয়া পৃথিৱীখনক বিলাই আছিল, তেতিয়া এটা ঘটনা ঘটিল বুলি কৈছে। He came to the door of a cottage in traveling round the earth, where a little woman was making cakes and baking them on the hearth. আৰু তেওঁ তেনেকৈ ৰিলিজিয়াছ প্ৰিচিং, মানে ধাৰ্মিক যোনবোৰ শিক্ষা আছে তেনেকৈ সেইবোৰ প্ৰচাৰ কৰি কৰি আহি তেওঁ এখন দুৱাৰ মুখ পালেহি, আৰু সৰু এটা ঘৰৰ দুৱাৰ মুখ পালেহি। আৰু সেই দুৱাৰ মুখত এজনী সৰু তিৰোতাই কি কৰি আছিল, কেক বনাই আছিল। আৰু ক'ত বনাই আছিল কেক? চৌখাত তেওঁ কেক বনাই থকা দেখা গ'ল, আৰু তাতে তেওঁ আহি ৰখিলে। নেক্সট ষ্টেঞ্জা. And being faint with fasting, for the day was almost done, he asked her from her store of cakes to give him a single one. আৰু তেনেকৈ তেখেত যেতিয়া দিনটো লঘোণে কটাই আৰু ভোকে পিয়াহে আহি তেওঁ দিনটো সামৰি সেই কেকৰ দোকান, কেক বনাই থকা তিৰোতাজনীৰ ওচৰলৈ আহিলে, তেওঁ কি কৰিলে, সেই তিৰোতাগৰাকীক কেক খুজিলে, তেওঁ বনাই থোৱা সেই ষ্ট'ৰৰ পৰা কেক এক টুকুৰা খুজিলে। Next stanza. So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. আৰু এই তিৰোতাগৰাকীয়ে কিন্তু বনাই থোৱা কেক যোনবোৰ অলৰেডি তেওঁৰ ওচৰত আছিলে, তেওঁৰ ওচৰত সেই কেকবোৰ তেওঁ চেইণ্ট পিটাৰক নিদিলে। তেওঁ নতুনকৈ এটা কেক সাজি দিবলৈ বা নতুনকৈ কেক এটা ৰান্ধি দিবলৈ সাজু হ'ল। তাৰপিছত যেতিয়া তেওঁ কেকটো বনালে, বনোৱাৰ পিছত দেখিলে যে এয়া দেখোন ডাঙৰেই হৈছে, আৰু তেখেতৰ এনেকৈ ইমান ডাঙৰ কেকটো চেইণ্ট পিটাৰক দিবলৈ মন নগ'ল। নেক্সট ষ্টেঞ্জা. Therefore she needed another and still a smaller one, but it looked when she turned it over as large as the first had done. আৰু যিহেতু তেওঁ অলপ ডাঙৰ দেখা পালে আগৰ কেক টুকুৰা, তেওঁ নতুনকৈ এটা কেক সাজি দিবলৈ ল'লে, আৰু সেইটো আগৰ টুকুৰাটোতকৈ সৰুকৈ ল'লে। আৰু যেতিয়া হৈ গ'ল কেক টুকুৰা বনোৱাৰ পিছত তেওঁ দেখিলে যে এয়া দেখোন ডাঙৰেই হৈছে, আৰু আগৰটোৰ দৰেই ডাঙৰ হৈছে, সেইকাৰণে সেই কেক টুকুৰাও তেখেতে চেইণ্ট পিটাৰক নিদিলে। নেক্সট ষ্টেঞ্জা. Then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer, but she could not part with that. আৰু তাৰপিছত তেওঁ সেই তাতোতকৈ সৰুকৈ অকণমান যোনটো কেকৰ যোনটো ডাও আছে, মানে যোনটো মঠি থোৱা কেক বনাবলৈ যোনটো লাড্ডু আছে, সেই মঠি থোৱা লাড্ডুখিনিৰ পৰা তেওঁ একদম অকণমান ল'লে, আৰু লৈ পেলাই একদম চেপেটাকৈ তেওঁ ৰোল কৰি দিলে। ইমানেই চেপেটাকৈ ৰোল কৰি দিলে যে সেইটো ৱেফাৰৰ দৰে হৈ গ'ল, ইমান পাতল আৰু থিন হ'ল মানে। কিন্তু সেই ইমান অকণমান পাতল কেক টুকুৰাও তেওঁ দিবলৈ মন নগ'ল চেইণ্ট পিটাৰক। নেক্সট ষ্টেঞ্জা. For she said, my cakes that seem too small when I eat of them myself are yet too large to give away. So she put them on the shelf. আৰু তেওঁ ক'লে যে বুঢ়ী, মানে বনাই থকা মাইকী তিৰোতা মানুহগৰাকীয়ে ক'লে যে মই যেতিয়া কেক বনাওঁ তেতিয়া সৰুৱে দেখোঁ, আৰু যেতিয়া মই নিজে সেয়া খাবলৈ লওঁ আৰু সেয়া আনক যেতিয়া দিবলৈ লওঁ, তেতিয়া কেক টুকুৰা মোৰ বহুত ডাঙৰ যেন অনুভৱ হয়, আৰু তেনেকৈ অনুভৱ হোৱাৰ কাৰণে তেওঁ কেক টুকুৰা দিব নোৱাৰে, আৰু কি কৰে, তেওঁৰ বনাই থোৱা অন্য
কেক টুকুৰাবোৰৰ লগত শ্বেলফত থৈ দিয়ে আৰু তাৰমানে ছেইণ্ট পিটাৰক সেই কেকবোৰ তেখেতে নিদিলে। Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. আৰু তেনেকৈ ছেইণ্ট পিটাৰ এজন কি আছিল জিজাছ খ্ৰাইষ্টৰ ডিচাইপল আছিল, তেওঁৰ ধাৰ্মিক মানুহ। তেওঁৰ খং উঠিল, কাৰণ ইমানবোৰ কেক তেওঁ বনোৱাৰ পিছত এক টুকুৰাও ছেইণ্ট পিটাৰক নিদিলে। আৰু যিহেতু ছেইণ্ট পিটাৰৰ তেতিয়া বহুত ভোক লাগি আছিল আৰু ভোকত তেওঁৰ দুৰ্বল যেন অনুভৱ হৈ আছিল, তেখেতে বহুত বেয়া পালে আৰু খং উঠিলে। Next stanza. And he said, "You are far too selfish to dwell in a human form, to have both food and shelter and fire to keep you warm." আৰু তাৰপিছত ছেইণ্ট পিটাৰে ক'লে যে তুমি বহুত বেছি দেখোন স্বাৰ্থপৰ। তুমি মানুহ ৰূপত জীয়াই থকাটো আৰু খাবলৈ বা আশ্ৰয় ল'বলৈ আৰু তোমাক গৰম কৰি ৰাখিবলৈ এই ঠাণ্ডাত এই জুইকুৰা তুমি ডিজাৰ্ভ নকৰা বুলি ক'লে। তুমি বহুত বেছি চেলফিছ হয় বুলি ক'লে। Next stanza. Now you shall build as the birds do, and shall get your scanty food by boring and boring and boring all day in the hard dry wood. এতিয়া ক'লে তুমি আজিৰে পৰা কি হ'ব, চৰাইৰ দৰে থাকিবা। আৰু চৰাই যিদৰে সৰু সৰুকৈ নিজৰ আহাৰ বিচাৰি ঘূৰি ফুৰে ইফালৰ পৰা সিফালে, আৰু যেনেকৈ শুকান হাবিডৰাত অলপ খাদ্যৰ কাৰণে ইফাল সিফাল কৰি ফুৰিব লগা হয়, তুমি আজিৰ পৰা তেনেকৈ থাকিব লাগিব বুলি ক'লে। Next stanza. Then up she went through the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. ছেইণ্ট পিটাৰে যে ক'লে তুমি মানুহৰ ৰূপত জীয়াই থকাৰ তোমাৰ কোনো অধিকাৰ নাই, তুমি ডিজাৰ্ভ নকৰা, সেইটো একচুৱেলি ছেইণ্ট পিটাৰে তেখেতক হাও দিলে। আৰু তিৰোতাগৰাকীয়ে মুখেৰে একো ক'বই নাপালে, আৰু সেই ক'বলৈ লওঁতেই কি হ'ল, তেখেত তিৰোতাগৰাকী এজনী চৰাই বনি গ'ল। আৰু চৰাইজনী চৰাই বনিলে, এজনী উডপেকাৰ চৰাই বনিলে। আৰু সেই সময়তে তিৰোতাজনী চৰাই হৈ গ'ল আৰু চিমনিটোৰ ফালে উৰি যোৱা দেখা গ'ল। Next stanza. She had a scarlet cap on her head, and it was left the same, but all the rest of her clothes were burned black as coal in the flame. আৰু সেই তিৰোতাগৰাকীয়ে এটা স্কাৰলেট কেপ, এটা টুপি পিন্ধি আছিল, সেই টুপিটো কিন্তু চৰাইজনী মূৰতে থাকি গ'ল, আৰু বাকী যোনবোৰ কাপোৰ পিন্ধি আছিলে সেই কাপোৰবোৰ সকলোবোৰ জ্বলি গ'ল আৰু কয়লাৰ দৰে কলা হৈ জুইত জাহ গ'ল। Next, last stanza. And every country school boy has seen her in the wood, where she lives in the trees till this very day, boring and boring for food. আৰু কৈছে যে নৰ্থলেণ্ডৰ প্ৰতিটো স্কুললৈ যোৱা ল'ৰা ছোৱালীয়ে তেওঁক দেখা পায়। ক'ত দেখা পায়? হাবিত দেখা পায়। আৰু কেনেকৈ দেখা পায়? তেওঁ সদায় খাদ্যৰ কাৰণে ইফালৰ পৰা সিফালে ঘূৰি ফুৰে, আৰু ঘূৰি ঘূৰি মাত্ৰ অকণমানহে আহাৰ খাবলৈ পায়। আৰু পইমটো ইমানতেই শেষ হৈছে। মই পুনৰবাৰ ষ্টৰিটো তোমালোকক কৈ দিম, তাৰ আগত এবাৰ পইমটো পঢ়ি দিছোঁ, মন দি শুনি যাবা। A legend of the Northland. Away, away in the Northland, where the hours of the day are few, and the nights are so long in winter that they cannot sleep them through, where they harness the swift reindeer to the sledges when it snows, and the children look like bear's cubs in their funny furry clothes. They tell them a curious story. I don't believe it's true, and yet you may learn a lesson if I tell the tale to you. Once when the good Saint Peter lived in the world below, and walked about it, preaching just as he did, you know. He came to the door of a cottage in travelling round the earth, where a little woman was making cakes and baking them on the hearth. And being faint with fasting, for the day was almost done, he asked her
from her store of cakes to give him a single one. So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. Therefore she needed another and still a smaller one, but it looked when she turned it over as large as the first had done. Then she took a tiny scrap of dough and rolled it flat, and baked it thin as a wafer, but she could not part with that. For she said, my cakes that seem too small when I eat of them myself are yet too large to give away, so she put them on the shelf. Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. And he said, you are far too selfish to dwell in a human form, and to have both food and shelter and fire to keep you warm. Now you shall build as the birds do, and shall get your scanty food by boring and boring and boring all day in the hard, dry wood. Then up she went through the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. She had a scarlet cap on her head, and that was left the same, but all the rest of her clothes were burned black as a coal in the flame. And every country boy, schoolboy, has seen her in the wood, where she lives in the trees till this very day, boring and boring for food. ষ্টৰিটো চমুকৈ আৰু এবাৰ কৈ দিছোঁ। এইটো এটা লিজেণ্ড হয়, আৰু লিজেণ্ডত নৰ্থলেণ্ডৰ লিজেণ্ডত লিখা আছে, কৈছে যে ছেইণ্ট পিটাৰে যেতিয়া পৃথিৱীখন ঘূৰি তেওঁ ধৰ্মৰ প্ৰচাৰ কৰি আছিলে, শিক্ষা দি আছিলে ধৰ্মৰ, তেতিয়া কি হ'ল, তেওঁ এদিন ভাগৰি আহি এজনী তিৰোতা মানুহৰ দোকানত সোমাইছিল নহয়, দোকান বুলি ইয়াতে লিখা নাই। তিৰোতা মানুহ এগৰাকী কটেজ এখনত তেওঁ কেক বনাই আছিল, আৰু তেনেকৈয়ে ছেইণ্ট পিটাৰে আহি তেখেতক এক টুকুৰা কেক খুজিলে, আৰু তিৰোতা মানুহগৰাকী ইমানেই কৃপণ আছিল বা ইমানেই লোভীয়া আছিল বুলি আমি ক'ব পাৰোঁ, যে তেওঁ প্ৰত্যেকবাৰে যেইবাৰে কেকটো দিব বিচাৰে তেওঁ সেই কেক টুকুৰা ডাঙৰ যেন দেখা পায়, আৰু অৱশেষত তেওঁ কেক ছেইণ্ট পিটাৰক নিদিলে। আৰু ছেইণ্ট পিটাৰৰ ইমানেই ভোক লাগি আছিল আৰু ভোকত তেওঁ ইমানেই দুৰ্বল হৈ আছিল সেই সময়ত, যে তেওঁৰ খং উঠি গ'ল, আৰু তেওঁ খঙত তেওঁক হাও দিলে যে তুমি এজনী মানুহ ৰূপত জীয়াই থকাৰ যোগ্য নহয়, তুমি ইমান ধুনীয়াকৈ খাই বৈ আশ্ৰয় লৈ লগতে একুৰা জুই তোমাক নিজকে গৰম কৰি ৰাখিবলৈ এই ঠাণ্ডাত তুমি যোগ্য নহয়। আৰু সেই বুলি কৈ ছেইণ্ট পিটাৰে তিৰোতাগৰাকীক কি কৰিলে, এজনী উডপিকাৰ চৰাইলৈ কনভাৰ্ট কৰি দিলে, আৰু তেওঁ হাও দিলে যে তুমি সদায় এনেকৈয়ে চৰাই যেনেকৈ শুকান হাবিত গৈ পেলাই নিজৰ খাদ্য বিচাৰি ফুৰিব লাগে গোটেই দিনটো, তেনেকৈ তুমিও আজিৰ পৰা আজীৱন তেনেকৈয়ে নিজৰ আহাৰ খাদ্য যোগাৰ কৰি ল'ব লাগিব। আৰু সেই বুলি কোৱাৰ পিছত কি হয়, মানুহজনী সঁচাকৈয়ে এজনী চৰাই হৈ যায়। আৰু তেওঁলোকৰ মতে, মানে এই লিজেণ্ড ট্ৰেডিশ্যনেল ষ্টৰিটোৰ মতে, প্ৰত্যেকজন স্কুললৈ যোৱা ল'ৰা ছোৱালীয়ে সেই উডপিকাৰ চৰাইজনীক দেখিছে, আৰু তেওঁ আজিও কি কৰে, তেনেকৈয়ে নিজৰ আহাৰ বা খাদ্য অলপ অলপকৈ যোগাৰ কৰি ল'ব লগা হয়। ষ্টৰিটো ইমানখিনিয়ে, সকলোৱে বুজি পালা বুলি আশা ৰাখিছোঁ। খুব এটা চিম্পল হয়, কিন্তু বহুতেই অৰ্থপূৰ্ণ হয় ষ্টৰিটো। খুব চিম্পলকৈ বুজাব চেষ্টা কৰিছোঁ। তেনেহ'লে আজিলৈ সামৰিছোঁ। থেংক ইউ।